অৰ্জুনৰ বাক্য শুনাৰ মাত্ৰকে কৃষ্ণই অৰ্জুনক উপদেশ দিছে। পৰৱৰ্তী পদচন্দৰ জৰিয়তে উল্লেখ কৰিছে যে কৃষ্ণে বোলে অৰ্জুন তোমাখাৰ সম মূঢ় নাই, বিহা কৱানিলো দ্ৰিজ ফুৰা মিছাগাই, ও ক্ষত্ৰিয়ৰ ধৰ্ম জানা এৰায় সন্তোষ আততাইবধে শাস্ত্ৰে নধৰয় দুখ। অৰ্জুনক কৃষ্ণই কৈছে যে অৰ্জুন হে সখী, তোমাৰ সমান কিন্তু মূৰ্খমতী মই আজিলৈকে এইখন ধৰাধামত দেখাই নাই। যি যুদ্ধ কৰিবলৈ তুমি এই কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিত উপস্থিত হলা, যি ৰাজ্য সুখৰ বাবে তুমি যুদ্ধ কৰিবলৈ আহিলা, আকৌ তুমি সেই ৰাজ্যৰ বাবেই চোন যুদ্ধ নকৰো বুলি কৈছা। সখী, সঁচাই তোমাৰ সমান কিন্তু মূৰ্খমতী মই দেখা নাই। অৰ্জুন, তুমি যিহেতু কৈছা যে এই মহাৰণৰ ভূমিত তোমাৰ ইষ্ট মিত্ৰ বন্ধু শহুৰ পুত্ৰ এই সকলোবিলাক উপস্থিত আছেহি, কিন্তু হে অৰ্জুন, মই তোমাক কওঁ শুনা, ক্ষত্ৰিয়ৰ ধৰ্ম জানি এৰা অসন্তোষ। যুদ্ধ কৰাটো যিহেতু ক্ষত্ৰিয়ৰ ধৰ্ম, গতিকে তুমি যুদ্ধ কৰা, ক্ষত্ৰিয়ৰ ধৰ্ম বুলি যুদ্ধ কৰি মনৰ অসন্তোষ ভাৱবিলাক পৰিত্যাগ কৰা সখী। আৰু সখী, মই তোমাক আৰু এটা কথা কওঁ, কৌৰৱ পক্ষত যত মানে সৈন্য বাহিনী আছে, অৰ্ধৰথী অতিৰথী মহাৰথী বিলাক আছে, সকলোজনে কিন্তু এজন এজন আততায়ী অৰ্থাৎ পৰম অধৰ্মী। আৰু আততায়ীজনক বধ কৰিলে শাস্ত্ৰই কেতিয়াও দুখ নধৰে। তাই আততায়ী শব্দটোৰ অৰ্থ যদি আমি অসমীয়া অভিধানত চাওঁ, তেতিয়া আততায়ী 5 প্ৰকাৰৰ বুলি কৈছে। কেনেধৰণৰ? পৰৱৰ্তী পদত কৃষ্ণই অৰ্জুনক কৈছে আততায়ী প্ৰকাৰবিলাকৰ বিষয়ে। ৰাম বন্ধুবধ দেখি তুমি নকৰিবা ভয়, যিটো আততায়ী তাৰ শুনিও নিৰ্ণয়, বলে ধন লৱে বান্ধি অগ্নি দিয়া মাৰে, চলে বিষ দেই যিটো ক্ষেত্ৰ দ্বাৰা হৰে, অস্ত্ৰ শস্ত্ৰ ধৰি বধি বাক আশিধাই, এহি 6 প্ৰকাৰ বুলয় আততায়ী। সখী, সেই আততায়ী 6 প্ৰকাৰৰ, সেই আততায়ী বিলাক কেনেধৰণৰ? কৃষ্ণই অৰ্জুনক কৈছে, বন্ধুবধ দেখি তুমি নকৰিবা ভয়। সেই প্ৰিয় সখী ধনঞ্জয়, যুদ্ধ কৰি বন্ধুক বধ কৰিব লাগিব বুলি তুমি যি ভয় কৰি আছা, সেই ভয়ক তুমি মনৰ পৰা পৰিত্যাগ কৰি দিয়া। আততায়ী বধ কৰাজনক কেতিয়াও শাস্ত্ৰই দুখ নধৰে। আততায়ীৰ বিষয়ে কওঁ, তুমি একচিত্তেৰে শুনা। আততায়ী সেইসকল যিজনে বলে ধন লৱে বান্ধি অগ্নি দিয়া মাৰে, যিজনে তোমাৰ পৰা ধন কাঢ়ি নিব
সেইজন এজন আততায়ী। যিজনে অগ্নিৰ জৰিয়তে জুইৰ সহায় লৈ তোমাক বধ কৰিবলৈ আহিব, সেইজন এজন আততায়ী। সেই সখী চলে বলে কৌশলে বিষ দি যিজনে তোমাক বধ কৰিবলৈ আহিব, সেইজনো এজন আততায়ী। হাতত অস্ত্ৰ শস্ত্ৰৰ সজ্জিত হৈ যিজনে তোমাক বধ কৰিবলৈ আহিব, সখী তেওঁ এজন আততায়ী। পৰৰ ভাৰ্যাৰ যিজনে বস্ত্ৰহৰণ কৰিব, তেওঁ এজন আততায়ী। সেই সখী এই 6 প্ৰকাৰৰ আততায়ীক বধ কৰিলে শাস্ত্ৰই দুখ নধৰে। 6 প্ৰকাৰৰ আততায়ী কি কি আপোনালোকে একশ্ৰিতে শুনিব। যিজনে অগ্নি দি অৰ্থাৎ জুইৰ সহায় লৈ অনিষ্ট কৰিবলৈ আহে, তেওঁ আততায়ী। যিজনে পৰৰ ভাৰ্যাৰ বস্ত্ৰহৰণ কৰিব, তেওঁ আততায়ী। পৰৰ ধন যিজনে লৈ যাব, সেইজনো এজন আততায়ী। অস্ত্ৰ শস্ত্ৰ লৈ যিজনে বধ কৰিবলৈ আহিব, তেওঁ আততায়ী। আৰু বলেৰে কৌশলেৰে বিষ দি যিজনে তোমাক বধ কৰিবলৈ আহিব, সেইজনো এজন আততায়ী। এয়াই হৈছে 6 প্ৰকাৰৰ আততায়ী। অৰ্জুনক কৃষ্ণই কৈছে যে সম্প্ৰতি বধিবে লাগি আখেয়া গবাহি ৰাজ্য ধন তোমাৰ পূৰ্বতে লৈলে কাঢ়ি। সখী কৌৰৱসকলৰ শৰীৰতো এই 6 প্ৰকাৰৰ আততায়ীৰ গুণবিলাক আছে। তুমি যদি ভালকৈ চোৱা, পূৰ্বতে কৌৰৱসকলে তোমাৰ পৰা তোমাৰ ৰাজ্য, তোমাৰ ধন, এই সকলোবিলাক কাঢ়ি লৈ গ'ল। এয়া প্ৰথম আততায়ীৰ গুণ। তোমাৰ পৰা ধন লৈ গ'ল, এয়াচোন আততায়ীৰ গুণ। সখী ধন নিয়াৰ পাছতে কি কৰিলে? ভীমক মাৰিবে লাগে বিখল আৰু দিলা। ভীমক বধ কৰিবৰ বাবে লাৰুত বিষ মিছ কৰি দিলে, অৰ্থাৎ মিশ্ৰিত কৰি এটা লাৰু বনাই ভীমক ভক্ষণ কৰিবলৈ দিলে। সেয়াওচোন আততায়ীৰে গুণ। সেই সখী দ্ৰৌপদীৰ বস্ত্ৰলৈতে সভা মাজে নিলা। ৰজস্বলা অৱস্থাত দ্ৰৌপদীক সেই ৰাজসভালৈ নি দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিলে। সেয়াচোন আততায়ীৰে গুণ। সেই সখী যতুগৃহে থৈ আগে অগ্নি দিলা পাছে। যতুগৃহ এই শব্দটোৰ অৰ্থ যদি আমি চাওঁ, এবিধ কাঠেৰে নিৰ্মিত ঘৰ, যি ঘৰত সহজতে অগ্নি উঠি যায়, অৰ্থাৎ জুই স্পৰ্শ পালেই সেই ঘৰ জ্বলি উঠে। সেই যতুগৃহলে পঞ্চ পাণ্ডৱক নি তাতো জুই দি বধ কৰিবলৈ বিচাৰিলে। সেয়াও জানো আততায়ীৰ গুণ নহয় সখী? আগে পাছে এই 6 প্ৰকাৰৰ আততায়ীৰ গুণবিলাক কৌৰৱৰ শৰীৰত আছেই। গতিকে তুমি গাণ্ডীৱ ধনু হাতত লৈ অস্ত্ৰ শস্ত্ৰৰে সজ্জিত হৈ কপিধ্বজ ৰথৰ ওপৰত উঠি কৌৰৱক বধ কৰা। আততায়ী বধৰ পাপ শাস্ত্ৰই নধৰে বুলি কৈছে। হেন জানি কৌৰৱক বধিতে জুৱাই আততায়ী বধে দুখ তিলমাত্ৰ নাই। ও অৰ্জুনে বুলন্ত শাস্ত্ৰে দুখ নাই কহে, কিন্তু অৰ্থশাস্ত্ৰ হিতু ধৰ্ম শাস্ত্ৰ নুহে। কৃষ্ণই কৈছে যে এই 6 প্ৰকাৰৰ গুণ কৌৰৱৰ আগত আছে, কৌৰৱৰ শৰীৰত আছে। সেই কথা তুমি জানা। গতিকে জানি তুমি তিল মানো দেৰি নকৰি কৌৰৱক বধ কৰা। বধ কৰিলে একো পাপে তোমাক স্পৰ্শও কৰিব নোৱাৰে সখী।
ঈশ্বৰৰ বাণী শুনাৰ মাত্ৰকে অৰ্জুনে কি কৰিছে? অৰ্জুনে বুলন্ত শাস্ত্ৰে দুখনাই কহে। মাধৱ, তুমি কৈছা আততায়ী বধৰ দুখত শাস্ত্ৰই নধৰে, শাস্ত্ৰই আততায়ী বধৰ দুখ নধৰে। যদিও বা তুমি এই কথা মোক কৈছা, কিন্তু হে মাধৱ, আততায়ীৰ বধৰ দুখ অৰ্থশাস্ত্ৰইহে নধৰে। অৰ্থশাস্ত্ৰত সেই উল্লেখ কৰা আছে যে আততায়ী বধ কৰিলে পাপে স্পৰ্শও কৰিব নোৱাৰে, কিন্তু সেয়া ধৰ্মশাস্ত্ৰত উল্লেখ কৰা নাই সখী। এইদৰে অৰ্জুনে ঈশ্বৰ কৃষ্ণক কৈছে। তাৰ পাছতে কৈছে যে ইহলোকে শোক পৰ লোকে নৰক হয়, আপোনাৰ কুলক আপুনি কৰো ক্ষয়। বংশৰ প্ৰবাহ হেতু সংসাৰৰ কাজে, আজিকালি নহি সৃষ্টি আদ্য হন্তে আছে। অৰ্জুনে কৈছে, মাধৱ, নিজৰ কুলটোক মই অৰ্থাৎ নিজৰ বংশটোক মই কিদৰেনো নাশ কৰিম? যদি মই মোৰ নিজৰ বংশটোক যুদ্ধ কৰি পৰাজিত কৰি মৃত্যুবৰণো কৰোৱাও, তেতিয়াহ'লে মই সুখী নৰকত স্থান পাম। নৰকত স্থান পাবৰ বাবে তিলমাত্ৰ ইচ্ছা নাই সখী। সেয়েহে মই মোৰ ইষ্ট মিত্ৰ বন্ধুসকলক কেতিয়াও বধ কৰিব নোৱাৰিম সখী। আৰু সখী, যদিহে মই মোৰ ইষ্ট মিত্ৰ বন্ধুসকলক বধো কৰোঁ, তেতিয়া কিন্তু এই ৰাজ্যখনত, এই হস্তিনাপুৰত নানা ধৰণৰ বিপদে দেখা দিব, বিঘিনিয়ে দেখা দিব, বৰ্ণ সংকৰৰ উদ্ভৱ হ'ব। সেই বিঘিনিবিলাক কি কি? অৰ্জুনে কৃষ্ণক কৈছে, স্বামীক মাৰিলে তাৰ যতেকা যুৱতী, বিধৱা হৈবেক ভজিবেক উপপতি। যদিহে মই যুদ্ধ কৰিবলৈ অহা তিৰোতাসকলৰ স্বামীসকলক এই যুদ্ধত পৰাজিত কৰি মৃত্যুবৰণ কৰাই দিওঁ, তেনেহলে তেওঁলোকে বিধৱাৰ সাজ পৰিচ্ছেদ কৰিব লাগিব, বিধৱাৰ সাজ তেওঁলোকে পৰিধাবিত কৰিব লাগিব। আৰু বহুজন ব্যভিচাৰী হ'ব, ব্যভিচাৰী হৈ আনৰ স্বামীক নিজৰ পতি হিচাপে শুশ্ৰূষা কৰিব, মানি ল'ব সখী। গতিকে মই এইটো নিবিচাৰো যে এই হস্তিনাপুৰৰ দৰে পবিত্ৰ ৰাজ্যখনক ব্যভিচাৰ উদ্ভৱ হওক। সেয়েহে সখী, মই মোৰ ইষ্ট মিত্ৰ বন্ধুসকলক বধ কৰিব নোৱাৰিম বুলি কৈছে। সখী, যদিহে মই বধ কৰোঁ, তেতিয়া আৰু এটা মহা সংকটৰ উদ্ভৱ হ'ব। সেই সংকটটো কি? যতেক সন্তান তাৰ হৈবে অথন্তৰ, জাতি নষ্ট ভইলে হৈবে বৰ্ণত শংকৰ। নাৰীবিলাকৰ স্বামীসকল বধ হোৱাৰ মাত্ৰকে তেওঁলোকে কি কৰিব? অন্যৰ স্বামীক নিজৰ স্বামী হিচাপে মানি ল'ব, আৰু তাৰ ফলত তেওঁলোক আগতে থকা সতী সন্তানবিলাকৰ অথন্তৰ ঘটিব। গতিকে সখী, জাতি যেতিয়া নষ্ট হ'ব, তেতিয়া বৰ্ণ সংকৰে দেখা দিব, আৰু মই সেইটো কেতিয়াও আশা নকৰোঁ সখী। গতিকে মই যুদ্ধ কৰিব নোৱাৰিম। এইদৰে অৰ্জুনে যদুপতি ঈশ্বৰ কৃষ্ণক অৱগত কৰিছে। আৰু যদিহে বন্ধুসকলক বধ কৰোঁ, বৰ্ণ সংকৰে দেখা দিয়াৰ মাত্ৰকে আৰু এটা মহাসংকটৰ উদ্ভৱ হ'ব। সেই মহাসংকটটো কি? শংকৰে যে সদাচাৰ নস্কৰে জ্ঞান, পিতৃলোকে নপাইবেক জল পিণ্ড দান। জাতিকুল বৰ্ণাশ্ৰম ধৰ্ম হৈবে শত, স্বৰ্গসন্তে পিতৃলোক পৰিবে অধত। যদিহে মই মোৰ কুলটোক নাশ কৰি দিওঁ, তেনেহলে জাতিৰ বৰ্ণ সংকৰে দেখা দিব। বৰ্ণ সংকৰে দেখা দিয়াৰ মাত্ৰকে
পূৰ্বতে বৈকুণ্ঠগামী বা স্বৰ্গগামী হোৱা পূৰ্বপুৰুষসকলক জল পিণ্ড দান দিবলৈ কোনো বাচি থাকিব নোৱাৰিব সখী। কোনোচোন বাচিয়েই নাথাকিব যদি যুদ্ধত সকলো পৰাজিত হৈ মৃত্যুবৰণ কৰে। তেতিয়া আগতে মৃত্যু হোৱা সেই পূৰ্বপুৰুষসকলক কোনে পিণ্ডদান প্ৰদান কৰিব? আৰু যেতিয়া তেওঁলোকে পিণ্ডদান নাপাব, সেই পিতৃলোকসকলোচোন স্বৰ্গত অধোগামী দিশেহে গতি কৰিব। সেয়েহে সখী, মই কেতিয়াও এনে মহাপাপ কৰিব নোৱাৰো বুলি কৈছে। অৰ্জুনে আকৌ কৈছে, যেন অৰণ্যত কুৰু বৃক্ষ আছে তাত, দুয়ো বৃক্ষৰ ঘৰখনে অগ্নি হুয়া জাত, অগ্নি উঠিব নক দহিলা নিৰন্তৰ, মই যেন অগ্নি ভৈলো কুৰু পাণ্ডৱৰ। অৰ্জুনে ঈশ্বৰ কৃষ্ণক কৈছে যে হে মাধৱ, অৰণ্যত যিদৰে দুজোপা কুৰুবৃক্ষৰ ঘৰখন হলে জুই উদ্ভৱ হয়, কুৰুবৃক্ষ মানে কি? এজোপা বৃক্ষ আছে যি বৃক্ষৰ ঘৰখন হোৱাৰ মাত্ৰকে জুই উদ্ভৱ হয়, সেই বৃক্ষজোপাৰ নামেই হৈছে কুৰুবৃক্ষ। অৰ্জুনে কৈছে কুৰুবৃক্ষ দুডালৰ ঘৰখন হলে যেনেদৰে জুই উদ্ভৱ হয় এখন অৰণ্যক নাশ কৰিব পাৰে, ঠিক তেনেদৰে ময়ো যদি যুদ্ধ কৰো তেনেহলে কৌৰৱ আৰু পাণ্ডৱো সেই অৰণ্য চাৰখাৰ হোৱাৰ দৰে নাশ হৈ পৰিব যদুপতি। এইদৰে অৰ্জুনে কৃষ্ণৰ আগত অৱগত কৰিছে। পাছত কৈছে যে এবে স্বৰূপত মোৰ হেন লৱে মন, মই যুদ্ধ নকৰিলে এৰিবে কৰণ, অস্ত্ৰ শস্ত্ৰ এৰিলাত যদি মোক মাৰে, তথাপিতো হবে ৰাজ্য বধিতে নোৱাৰো। হে সখী, মোৰ যুদ্ধ কৰাৰ ইচ্ছা দূৰ হৈ গৈছে। মই আৰু যুদ্ধ কৰিব নোৱাৰিম, ইমান পাপ কৰ্ম মই কেতিয়াও নিজৰ হাতৰ পৰা কৰিব নোৱাৰিম সখী। মই এতিয়া অস্ত্ৰ শস্ত্ৰ ত্যাগ কৰি দিম। মই অস্ত্ৰ ত্যাগ কৰাৰ পাছত যদিও বা মোক কৌৰৱ পক্ষৰ সৈন্যই বধ কৰে, তথাপিতো কিন্তু মই মোৰ ইষ্ট মিত্ৰসকলক কেতিয়াও বধ কৰিব নোৱাৰো সখী। এইদৰে অৰ্জুনে কৈছে, মই অস্ত্ৰ শস্ত্ৰ ত্যাগ কৰিম, মোক কৌৰৱে মাৰিলেও মাৰিব, তথাপিতো কিন্তু মই মোৰ বংশটোক কেতিয়াও নাশ কৰিব নোৱাৰো। এহি বুলি অৰ্জুনে এৰিলা ধনুহৰ, বসিয়া ৰহিলা বীৰ ৰথৰ ওপৰ। এই বুলি কৈয়ে অৰ্জুনে নিজৰ হাতৰ পৰা গাণ্ডীৱ ধনু পৰিত্যাগ কৰি কপিধ্বজ ৰথৰ ওপৰত শোকাকুল মনেৰে আৰু মৌন হৈ বহি পৰিল। এই দৃশ্যত দেখিলে সঞ্জয়ে নিজৰ দিব্য দৃষ্টিৰ দ্বাৰা, যিহেতু এই কথাখিনি সঞ্জয়ে পূৰ্বতে প্ৰকাশ কৰি আছে ধৃতৰাষ্ট্ৰৰ ওচৰত, পদত কৈছে যে সঞ্জয় বদতি শুনা নৃপতি প্ৰধান, প্ৰথম অধ্যায়ৰ কথা গৈল এখিমান, কহয় গোবিন্দ মিশ্ৰে কলিৰ মহত, প্ৰথমৰ আয়ু ক্ষয় বাল্য যে কালত। সঞ্জয়ে কৌৰৱ পক্ষ আৰু পাণ্ডৱ পক্ষৰ সৈন্যসকলে কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিত কেনেধৰণৰ ভূমিকা পালন কৰি আছে এই কথা বৰ্ণনা কৰিলে ধৃতৰাষ্ট্ৰৰ আগত এই বিষাদ যুগ নামৰ
অধ্যায়টিৰ জৰিয়তে। গীতাৰ প্ৰকাশক গোবিন্দ মিশ্ৰই সুন্দৰকৈ কৈছে, কি বুলি কৈছে? প্ৰথমৰ আয়ুক্ষয় বাল্য যে কালত, কুমাৰৰ আয়ুক্ষয় ক্ৰিয়া বিদ্যা গুণে, যুৱাৰ আয়ুক্ষয় ধন ভাজ্যাৰ চিন্তনে, এহি কাম কহে মহা কলিৰ মহতে। আমাক সমস্তজনক ঈশ্বৰে কৃপা কৰি 100 বছৰ আয়ুস প্ৰদান কৰি দিছে। 100 বছৰ আয়ুসখন যদিও বা আমি সমস্তজনে লাভ কৰিছো, তথাপিতো কিন্তু আমি নিজেই 50 বছৰ কৰি লৈছো। কেনেকৈ 50 বছৰ কৰি লৈছো? অখাৰ সংসাৰ নাই ইহাত বিশ্বাস, জানি হৰি ভকতিত কৰিও অভ্যাস। ও মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত, অধ্যেক বিফলে যায় জানিবা নিদ্ৰাত। বিংশতি বৰিষ আয়ু যায়ু মলন্তে, নেয়দশ বৰিষ ধনক উপাৰ্জন্তে। বৃদ্ধকালে যাই শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবাক নাহিকে হকতি। 100 বছৰ আয়ুসখন আমাক প্ৰদান কৰিছে, কিন্তু আমি 50 বছৰ কালটো নিজেই কমাই লৈছো। কেনেকৈ কমাই লৈছো? সাধুৰ সংগ, ভকতৰ সংগলৈ নহাৰ বাবে। যদিও বা 100 বছৰ আয়ুস দিছে, তাকো ভাগ কৰি দিছে। কেনেকৈ ভাগ কৰি দিছে? 100 বছৰৰ আধা আয়ুস অৰ্থাৎ 50 বছৰ আয়ুস নিদ্ৰাতেই যায় বুলি কৈছে। বিংশতি বৰিষ আয়ু যায় উমলন্তে, খেল ধেমালি কৰোঁতে বাল্যকালতে 20 বছৰ আয়ুস গুচি যায় বুলি কৈছে। আধা বছৰ অৰ্থাৎ 100 বছৰৰ আধা 50 বছৰ যায় নিদ্ৰাত, 20 বছৰ যায় বাল্যকালত। নেয়দশ বৰিষ ধনক উপাৰ্জন্তে, 10 বছৰ কাল ধন যোগ বিদ্যা এইবিলাক উপাৰ্জন কৰি থাকোঁতেই যায় বুলি কৈছে। শেষত আৰু 20 বছৰ বাচি আছেগৈ। সেই 20 বছৰত কি হয়? বৃদ্ধকালে যাই শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবেক নাহিকে শকতি। 100 বছৰৰ 20 বছৰ আয়ুস শেষৰ ফালে থৈ দিয়ে আমাৰ বৃদ্ধকালৰ বাবে। আৰু বৃদ্ধকালত এই 20 বছৰ আয়ুসৰ সীমা যেতিয়াই আমাৰ সমাগত হয়, আমাৰ এই শৰীৰটো একো কাৰ্য কৰিব নোৱাৰা হৈ পৰে। এইদৰে 100 বছৰ আয়ুস আমাৰ সমস্তজনক জগত ঈশ্বৰে ভাগ কৰি দিছে। গতিকে আমি সমস্তজনে 100 বছৰ আয়ুসৰ লাভটো উঠাব লাগিব। এৰাম সংসাৰৰ এহি দুখ, জানিও কনৰ ভজা হৰি পাৱে শীঘ্ৰে, বিলম্ব নকৰ। এহিহ পদ ছত্ৰে তাপ সন্দেহ সংসাৰৰ, ৰাম কৃষ্ণ বুলি ভৱ সংসাৰ তৰ, হৰি ৰাম 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 ৰাম। এই বিষাদ যুগৰ শেষত সুন্দৰকৈ গীতাৰ প্ৰকাশক
গোবিন্দ মিশ্ৰই আমাৰ সমস্তজনক কৈছে, সংসাৰৰ এহি দুখ জানিও ক নৰ, ভজা হৰি পাৱে শীঘ্ৰে বিলম্ব নকৰ। আমাৰ সমস্তজনক গীতাৰ প্ৰকাশক গোবিন্দ মিশ্ৰই এক চিত্তেৰে আমাৰ মনটোক যদুপতিৰ ঈশ্বৰৰ চৰণত সমৰ্পিত কৰিবলৈ দিছে। তেওঁৰ চৰণত সমৰ্পিত কৰিলেহে আমি সমস্তজনে সংসাৰৰ তাপৰ পৰা মুক্ত হ'ব পাৰিম। সংসাৰত তিনি তাপ আছে, কি কি আপোনাক সব জ্ঞাত? আধ্যাত্মিক তাপ, আদি দৈবিক তাপ আৰু আদি ভৌতিক তাপ। ঈশ্বৰৰ ওচৰত মনটো উৎসৰ্গিত কৰিলে আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক এই তাপৰ এটা তাপেও আপোনাক আমাক স্পৰ্শও কৰিব নোৱাৰে। সেয়েহে নিজৰ মনটোক, নিজৰ শৰীৰটো সক্ষমিত হোৱালৈকে তেৰাৰ চৰণত, ভকতৰ সেৱাত, গুৰুৰ সেৱাত আমি সমস্তজনে সমৰ্পিত কৰিব লাগিব। ইমানতে আমাৰ শ্ৰীকৃষ্ণ গীতাৰ প্ৰথম অধ্যায় বিষাদ যুগৰ সমাপতি ঘটে। ইয়াৰ পাছৰ অধ্যায়টি আছে সাংখ্য যুগ, কিন্তু পাঠো চলি আছে, একাদিক্ৰমে আমি পাঠো চলাই নিব লাগিব। একাধ্যায় পাঠৰ বাবে বা সমস্তক সেৱা ধৰা হৈছে। কৃষ্ণ।